নমস্কাৰ, তোমালোক মই ইয়াৰ আগৰ ভিডিঅ'ত পাইথাগোৰাছৰ উপপাদ্যটো বুজাই দিছোঁ। আজি এটা উদাহৰণ লৈছোঁ। চোৱা, ABC এটা সমকোণী ত্ৰিভুজ য'ত ACB 90 ডিগ্ৰী, যদি BC 4 সেন্টিমিটাৰ, AC 3 সেন্টিমিটাৰ, তেন্তে AB নিৰ্ণয় কৰা। ABৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। চোৱা, ABC এটা সমকোণী ত্ৰিভুজ, C কোণটো 90 ডিগ্ৰী, ইয়াতে আমাক দিয়া আছে এইটো 90 ডিগ্ৰী, 90 ডিগ্ৰী। ACB 90 ডিগ্ৰী অৰ্থাৎ C কোণটো 90 ডিগ্ৰী। আৰু আমাক দিয়া আছে BCৰ মান, ভেলুটো দিয়া আছে 4 সেন্টিমিটাৰ, AC দিয়া আছে 3 সেন্টিমিটাৰ। এতিয়া আমি ABৰ মান উলিয়াব লাগে বা দৈৰ্ঘ্যটো আমাক লাগে। এতিয়া চাবা, যেহেতু ABC এটা সমকোণী ত্ৰিভুজ আৰু C কোণটো আমাক 90 ডিগ্ৰী দিয়া আছে, C কোণটো 90 ডিগ্ৰী। এতিয়া চাবা, C কোণৰ বিপৰীতে থকা বাহু AB হ'ব কৰ্ণ। পাইথাগোৰাছৰ উপপাদ্যটো মতে হ'ব, কৰ্ণৰ ওপৰত অংকিত বৰ্গটোৰ কালি সমান বাকী দুটা বাহুৰ ওপৰত অংকন কৰা বৰ্গৰ কালিৰ সমষ্টিৰ সমান। এইটো হ'ব পাইথাগোৰাছৰ উপপাদ্য। এতিয়া চাবা, ABC এই সমকোণী ত্ৰিভুজটোত AB কৰ্ণৰ ওপৰত অংকিত বৰ্গটোৰ কালি, বৰ্গৰ কালি বাহু স্কুৱেৰ অৰ্থাৎ AB স্কুৱেৰ। তাৰপিছত BC বাহুৰ ওপৰত অংকিত বৰ্গটোৰ কালি, বৰ্গৰ কালি বাহু স্কুৱেৰ অৰ্থাৎ BC স্কুৱেৰ। তাৰপিছত AC বাহুৰ ওপৰত অংকিত বৰ্গটোৰ কালি হ'ব বৰ্গৰ কালি বাহু স্কুৱেৰ AC স্কুৱেৰ। এইটো হ'ল পাইথাগোৰাছৰ উপপাদ্য। এতিয়া আমাক BC আৰু ACৰ মান দিয়া আছে। ইয়াতে লিখিবা AB স্কুৱেৰ, BCৰ ভেলু চোৱা, BCৰ ভেলু 4 সেন্টিমিটাৰ, ইয়াতে আমি 4টো লিখিলোঁ। ACৰ ভেলু 3 সেন্টিমিটাৰ। এতিয়া এইখিনিৰ পৰা পাবা AB স্কুৱেৰ, এতিয়া হ'ব 4 স্কুৱেৰ 16, 3 স্কুৱেৰ 9। এইখিনি ইয়াতে মই দেখুৱাই দিছোঁ। এতিয়া চোৱা, এই টোটেল কৰিলে হ'ব AB স্কুৱেৰ 16 যোগ 9, গতিকে 25 হ'ব। এতিয়া চাবা, এতিয়া ABৰ ভেলু লাগে আমাক, ABৰ মান নিৰ্ণয় কৰিব লাগে। এতিয়া স্কুৱেৰ আছে, গতিকে আমি কৰিম, ইফালে যেতিয়া আমি স্কুৱেৰটো উঠাই দিম তেতিয়া ইফালে আমি বৰ্গমূল ল'ম। এতিয়া ইয়াতে পাবা 25ৰ বৰ্গমূল 5 হ'ব, 5। আমি পাই গ'লোঁ ABৰ মান। এটাকে আমি পাই গ'লোঁ ABৰ মান, হ'ব 5 সেন্টিমিটাৰ। ইয়াতে শেষ। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।